দেশৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ শনিবাৰে কোকৰাঝাৰতো পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। BTC চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত বড়োলেণ্ড সাংবাদিক সংস্থাৰ সহযোগত কোকৰাঝাৰৰ তাৰকাগৃহত BTR ভিত্তিত পালন কৰা হয় এই প্ৰেছ দিৱস। প্ৰেছ দিৱসৰ কাৰ্যসূচীত ভাগ লৈ সংবাদ মাধ্যমৰ পৰিৱৰ্তিত ৰূপ এই বিষয়ে সন্দৰ্ভত বক্তৃতা প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য BL আহুজা, জ্যেষ্ঠ সাংবাদিক ডক্টৰ জাকিৰ হুছেইন, ৰাকেশ শৰ্মা, BTCৰ তথ্য আৰু জনসংযোগ বিভাগৰ CHD জাহিদ আহমেদ তাপাদাৰ, যুটীয়া সচিব ৰক্তিম বুঢ়াগোহাঁই প্ৰমুখ্যকে কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বড়োলেণ্ড স্বায়ত্তশাসিত এলেকাৰ কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিক আৰু সাংবাদিক পেঞ্চনাৰক সভাত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। কোকৰাঝাৰৰ পৰা ধীৰেন মহলীয়া ৰিপৰ্ট, অৰুণোদয় আছাম। আজি যিটো অনুষ্ঠান অনুষ্ঠিত হ'ল আৰু এই অনুষ্ঠানত পেঞ্চনাৰ জাৰ্ণালিষ্ট পেঞ্চনাৰ হিচাপত যিটো সন্মান আগবঢ়ালে তাতে বহুত ভাল লাগিছে। ভবা নাছিলোঁ পেঞ্চন পাম বুলি ভবা কেতিয়াও নাছিলোঁ আৰু পেঞ্চন পাম বুলি সাংবাদিকতাও কৰা নাছিলোঁ। মই 1996 চনত সাংবাদিকতাত আগবাঢ়ো। মই এপইণ্টমেণ্ট লেটাৰ হিচাপত মোক আমাৰ অসম পেপাৰে নিয়োগ কৰিছিলে আৰু তেতিয়াৰ পৰা মই সাংবাদিকতা কৰি গৈ আছিলোঁ। কিন্তু ভবা নাছিলোঁ ইমান বছৰ কেনেকৈ হৈ গ'ল। যেতিয়া 20 বছৰ যেতিয়া হৈ গ'ল, যেতিয়া এপ্লিকেশ্যন দিবলগীয়া হ'ল, তেতিয়াহে মই অনুভৱ কৰিলোঁ যে ইমান দিন মই সাংবাদিকতা কৰিছোঁ। গতিকে এই সাংবাদিকতাৰ অনুভৱটো যদি প্ৰথমতে যদি মই ভাবিলোঁ পেঞ্চনৰ আশাত মই সাংবাদিকতা কৰি আছোঁ বুলি, মই নিশ্চয়কৈ আগবাঢ়িব নোৱাৰিলোঁ আৰু বহুতো ঘাট প্ৰতিঘাতৰ মাজেৰে সাংবাদিকতা কৰি গৈছোঁ। যিখিনি পাৰোঁ সমাজৰ কামত আগবাঢ়ি কাম কৰিছোঁ। তিতা কেঁহা বহুত আছে, বহুত অসুবিধাও বহুত পাইছোঁ, তেনেকৈ তাৰ মাজেৰে চলি গৈছোঁ আৰু চলি যোৱাৰ আজি মই এই ফলটো পাইছোঁ বুলি মই আজি অনুভৱ কৰিছোঁ।